পানী লগা জ্বৰৰ টেবলেট দিয়াৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয় হা মানে জ্বৰ আৰু হাগাৰ মানে ট্ৰিটমেণ্ট কৰাৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয় গতিকে মই এই কথাটোকে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাৰ ভয়ংকৰ স্বৰূপটো আচলতে স্বাস্থ্য খণ্ডতেই পৰিলক্ষিত হৈছে তো আমি আৰু মানে কণা হওক পটান দি আমাৰ মানুহবিলাকেতো আমি বুজি নাপাওঁ যে এইমছ নামটো দেখিছে গতিকে এইমছলৈ ঢাপলি মেলি তাৰ পৰা উভতি আহিব লগা হৈছে যে আচলতে গাঁৱৰ হস্পিটেলত যিটো স্বাস্থ্য সেৱা পোৱা যায় তাতকৈ বেছি এইমছত একো নাই গতিকে এইটো প্ৰমাণ হ'ল ৰাজ্যসভাত মন্ত্ৰীৰ বিবৃতিৰ দ্বাৰা উচ্চ সদন ৰাজ্যসভাত আমাৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰে এক প্ৰশ্ন উত্তৰ গুৱাহাটী এইমছ সম্পৰ্কত এটা প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে এটা উত্তৰ দিছিল যে গুৱাহাটীত স্থাপন কৰা নামনি অসমত স্থাপন কৰা যি এইমছ আমাৰ অসমৰ যি আশা মানে আছিল সকলো ৰাইজৰ মানে আশা আছিল মানে উৎফুল্লিত হৈছিল যে আমাৰ নামনি অসমত এখন মানে সৰ্বভাৰতীয় পৰ্যায়ৰ এখন মানে চিকিৎসালয় হ'ল সেই আশা আকাংক্ষাক জলাঞ্জলি দি আজি প্ৰায় ১.৫ বছৰে ধৰি আজি আমাৰ সেই এইমছখনত আজি সম্পূৰ্ণ যি বিভাগ থাকিব লাগে সেই বিভাগ সম্পূৰ্ণ হৈ থাকিব পৰা নাই গতিকে অজিত ভূঞাৰ প্ৰশ্ন উত্তৰত সেই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এতিয়াও ৬টা মানে বিভাগত তেওঁবিলাকে মানে সম্পূৰ্ণ কৰি তুলিব পৰা নাই এই ৬টা বিভাগ হ'ল এন্ড্ৰক্ৰাইনলজি আৰু আপোনাৰ গেষ্ট্ৰ'এন্টাৰলজিকে ধৰি ৬টা গুৰুত্বপূৰ্ণ বিভাগ যিটো বিভাগ আমাক ৰাইজক মানে সঘনাই লাগি থাকে গতিকে এই বিভাগ এতিয়া সম্পূৰ্ণ হোৱা নাই তাৰোপৰি ২৯টা বিভাগত মাত্ৰ ৯৮জন ডক্টৰহে আছে এইমছৰ নিচিনা এটা সৰ্বভাৰতীয় প্ৰতিষ্ঠান এটা য'ত মোদী চৰকাৰে আজি বাহ লৈ আছে যে আমি নামনি অসমত মানে এইমছ দিছোঁ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো বাহ লৈ আছে কিন্তু দেখাত তাৰ ফফলা স্বৰূপ ভিতৰখনত মানে একেবাৰে ফফলা ৰোগীয়ে তাত পৰ্যাপ্ত পৰিমাণে সা সুবিধা একো পোৱা নাই সম্পূৰ্ণ চিকিৎসা পোৱা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি সোনকালে এই চাংখাৰী যি এইমছ আছে সেই এইমছত সেই ২৯টা বিভাগৰ বিপৰীতে যিমানখিনি ডাক্তৰ লাগে চিকিৎসক লাগে তাক পৰ্যাপ্ত পৰিমাণে ইয়াত ফুলফিল কৰিব লাগে আৰু যিখিনি মানে খালী হৈ থকা যিখিনি মানে বিভাগ আছে গেষ্ট্ৰ'এন্টাৰলজিকে ধৰি পেলাই বিভিন্ন ৬টা বিভাগ আছে সেই ৬টা বিভাগতো মানে সম্পূৰ্ণ কৰি তুলি ৰাইজক সেৱা আগবঢ়াব লাগে এয়া আমাৰ দাবী মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰত কথাখিনি ডেফিনেটলি কম কিন্তু তাৰ আগতে আপোনালোকে নিশ্চয় মন কৰিছে আজি কেইদিনমান পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে এটা জাজমেণ্টত কৈছে যে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত যি সমাজবাদী শব্দটো আছে আমাৰ ৰাষ্ট্ৰখন সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সাৰ্বভৌম ৰাষ্ট্ৰ এতিয়া বৰ্তমান বিজেপি চৰকাৰে এই সমাজবাদী আৰু ধৰ্মনিৰপেক্ষটো বাতিল কৰিব বিচাৰিছে নহয় তো এই সংক্ৰান্তীয় গোচৰত কৈছে যে আচলতে ছ'চিয়েলিষ্ট মিনছ ৱেলফেয়াৰ ষ্টেট কল্যাণকামী ৰাষ্ট্ৰ গতিকে এইটো আৰু তাৰ পৰা ডিলিট কৰাৰ প্ৰশ্নই নুঠে সেইটো লাগিবই এইটো এটা এছেঞ্চিয়েল পাৰ্ট অফ আৱাৰ কনষ্টিটিউশ্যন বেচিক ষ্ট্ৰাকচাৰৰ অন্তৰ্ভুক্ত বস্তু তো ৱেলফেয়াৰ ষ্টেট হ'ব লাগিলে প্ৰথম কামটো কি স্বাস্থ্য শিক্ষা আৰু এই ধৰণৰ ছেক্টৰবিলাক এতিয়া দেখা গৈছে যে স্বাস্থ্য খণ্ডতেই আচলতে বৰ্তমানৰ অসম চৰকাৰ আটাইতকৈ ব্যৰ্থ আৰু তাৰ এই প্ৰমাণ হ'ল এই এইমছৰ দুৰ্দশা আজি ১.৫ বছৰে তেওঁলোকে ৬টাকৈ গুৰুত্বপূৰ্ণ বিভাগ যদি অপেনেই কৰিব পৰা নাই খুলিবই পৰা নাই তেনেহ'লে এইমছটো লাগে কিয় তো এইমছখন কমলপুৰৰ মানে হস্পিটেলৰ স্বাস্থ্য সেৱাটো দিয়াৰ কাৰণে নালাগে নহয় GMCৰ কাৰণে নালাগে নহয় এইমছ বুলি ক'লে এটা স্পেচিয়েলিষ্ট ট্ৰিটমেণ্ট স্পেচিয়েলিষ্ট ফেচিলিটিজ সি মানে বেছি পেচেণ্টক একোমোডেট কৰিব লাগিব সি কোৱালিটি মানে কি কয় ইম্প্ৰুভ দেখাব পাৰিব লাগিব সাধাৰণ এখন ষ্টেট হস্পিটেলতকৈ তাৰ মানে হেল্থ ছাৰ্ভিচৰ কোৱালিটিটো উন্নত হ'ব লাগিব সেইটোৱে এইমছ সাধাৰণ মানুহে আমি এইটোৱে বুজি পাওঁ কিন্তু এতিয়া যদি তাতে গুৰুত্বপূৰ্ণ বিভাগকেইটাই নাথাকে পানী লগা জ্বৰৰ টেবলেট দিয়াৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয় মানে জ্বৰ আৰু হাগাৰ মানে ট্ৰিটমেণ্ট কৰাৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয় গতিকে মই এই কথাটোকে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাৰ ভয়ংকৰ স্বৰূপটো আচলতে স্বাস্থ্য খণ্ডতেই পৰিলক্ষিত হৈছে তো জেনেৰেল ডিপাৰ্টমেণ্টকেইটা দি মানে মানুহক স্বাস্থ্য সেৱা দিয়াৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয় GMC আছে আমাৰ কমলপুৰৰ চিভিল হস্পিটেল আছে বা আজি দেখা গৈছে যে আচলতে আমাৰ গাঁৱে গাঁৱে থকা এই মেডিকেল চেণ্টাৰকেইটা হেল্থ চেণ্টাৰকেইটা ছাৰ্ভিচটো দি আছে এতিয়া এইমছে তো আমি আৰু মানে কণা হওক পটান দি আমাৰ মানুহবিলাকেতো আমি বুজি নাপাওঁ যে এইমছ নামটো দেখিছে
গতিকে এইমছলৈ ঢাপলি মেলি তাৰ পৰা উভতি আহিব লগা হৈছে যে আচলতে গাঁৱৰ হস্পিটেলত যিটো স্বাস্থ্য সেৱা পোৱা যায় তাতকৈ বেছি এইমছত একো নাই। গতিকে এইটো প্ৰমাণ হ'ল ৰাজ্যসভাত মন্ত্ৰীৰ বিবৃতিৰ দ্বাৰা। তো গতিকে এই গোটেই বিষয়টোৰ দ্বাৰা এওঁলোকৰ আচল স্বৰূপটো বিশেষকৈ স্বাস্থ্য খণ্ডত এওঁলোক যে আটাইতকৈ ফেল মাৰি গৈছে এই কথাটো প্ৰমাণিত হৈছে। আৰু এই সম্পৰ্কত সচেতন মানুহে হস্তক্ষেপ কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে। সঁচা অৰ্থত এটা যদি কামৰ কাম যদি এইমছত নহয় তেনেহ'লে এইটো আৰু মানে এটা মানে কি কয় ফুলদানিৰ দৰে এইমছখন দেখুৱাই কোনো লাভ নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।